পবিত্ৰ শাওণ মাহৰ প্ৰথমটি সোমবাৰ ইতিমধ্যে পাৰ হৈ গৈছে। আজি এই ভিডিঅ'টিৰ জৰিয়তে শাওণ মাহৰ দ্বিতীয়টি সোমবাৰৰ বিষয়ে কিছু কথা জানি লওঁ বলক। যদিহে আপুনি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে নাইবা আপোনাৰ জীৱনলৈ বিভিন্ন ধৰণৰ বাধা নামি আহিছে নাইবা ধনৰ সমস্যাত আপুনি ভুগি আছে, তেনেহলে এইবাৰ অৰ্থাৎ 2026 চনৰ দ্বিতীয় সোমবাৰ অৰ্থাৎ শাওণ মাহৰ দ্বিতীয় সোমবাৰে এনে কেইটামান প্ৰতিকাৰ যদিহে আপুনি কৰে, তেনেহলে আপোনাৰ জীৱনৰ পৰা বিভিন্ন ধৰণৰ সমস্যাৰ লগতে ধনৰ সমস্যাও কিছু পৰিমাণে হ'লেও নাইকিয়া হৈ যাব। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। শাওণৰ দ্বিতীয় সোমবাৰে ধনৰ সমস্যা আৰু বাধা আঁতৰাবলৈ 11টা বেলপাতত চন্দনেৰে নিজৰ নাম লিখি শিৱলিংগত অৰ্পণ কৰক। ইয়াৰ পাছতেই শিৱ মন্দিৰতে হওক নাইবা নিজৰ ঘৰতেই পঞ্চমুখী চাকি জ্বলাই ওম ত্ৰম্বকায়ে নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ দ্বাৰা দেৱাদিদেৱ মহাদেৱৰ কৃপাত আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ হ'ব। শাওণ মাহৰ সোমবাৰে ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈ আপুনি কিছুমান প্ৰতিকাৰ কৰি চাব পাৰে। তাৰ ভিতৰত প্ৰথমটি প্ৰতিকাৰ হৈছে বেলপাতৰ প্ৰতিকাৰ। 11টা নাইবা 21টা বিশুদ্ধ বেলপাত লৈ তাত চন্দনেৰে নাইবা ৰঙা চিয়াহীৰে শ্ৰী ৰাম নাইবা ওম নমঃ শিৱায় নাইবা নিজৰ নাম লিখি শিৱলিংগত অৰ্পণ কৰি দিয়ক। দ্বিতীয়তে হৈছে দৰিদ্ৰতা নাইবা ঋণৰ প্ৰতিকাৰ আঁতৰাবৰ কাৰণে আপোনালোকে শিৱলিংগত কেঁচা গাখীৰ আৰু চেনি মিহলাই আগবঢ়াওক। ই আপোনাৰ আৰ্থিক অনাটন দূৰ কৰিব। সন্তান সম্পৰ্কীয় যদিহে কিছু সমস্যা আছে, তেনেহলে গাখীৰত অলপমান কলা তিল মিহলাই শিৱলিংগক অভিষেক কৰক। বৰ্তমান সময়ত বহুতো মহিলাই এই সন্তানৰ সমস্যাত ভুগি আছে। লগতে বহুলোকে অগ্নিনাভ বাবাকো বহু বেছি বিশ্বাস কৰে আৰু অগ্নিনাভ বাবাৰ মন্দিৰ দৰ্শন কৰিলে সন্তান প্ৰাপ্তি হয় বুলি বহুলোকে বিশ্বাস কৰে। গতিকে আপোনালোকে এইবাৰ শাওণ মাহ অৰ্থাৎ পবিত্ৰ শাওণ মাহৰ দ্বিতীয় সোমবাৰটিতে হওক নাইবা তৃতীয় নাইবা চতুৰ্থ সোমবাৰটিতে হওক, যিসকল সন্তান পাবলৈ বা সন্তান আশা কৰি আছে সেই মহিলাসকলে গাখীৰত অকণমান কলা তিল মিহলাই শিৱলিংগত অভিষেক কৰিব পাৰে। পবিত্ৰ শাওণ মাহৰ দ্বিতীয় সোমবাৰে 11টা বেলপাত লৈ তাত নিজৰ নাম নাইবা পৰিয়ালৰ সদস্যৰ নাম লিখক। ইয়াৰ পাছত সেই বেলপাত ভগৱান শিৱৰ চৰণত অৰ্পণ কৰিব লাগে। এনেকুৱা কৰিলে আপুনি ভোলেনাথৰ অপৰিসীম আশীৰ্বাদ লাভ কৰিব। ইয়াৰ পাছতেই জপ কৰিবলগীয়া মন্ত্ৰটো হৈছে ওম ত্ৰম্বকায়ে নমঃ। শাওণৰ দ্বিতীয় সোমবাৰে সন্ধিয়া 5টা চাকি জ্বলাই পঞ্চমুখী শিৱজীক শিৱ মন্দিৰত নাইবা ঘৰত উৎসৰ্গা কৰিব লাগে। কোৱা হয়, ইয়াৰ দ্বাৰা জীৱনৰ 5টা দিশতে সফলতা লাভ কৰা হয়। ইয়াৰ তলত মন্ত্ৰটি অৰ্থাৎ যি ভাগ মন্ত্ৰ আপুনি 5টা চাকি জ্বলাওঁতে গাব লাগিব নাইবা জপ কৰিব লাগিব, সেই মন্ত্ৰভাগ হৈছে ওম পঞ্চবক্তায়ে নমঃ। তৃতীয় প্ৰতিকাৰবিধ হৈছে ৰুদ্ৰাষ্টক স্তোত্ৰ পাঠ। শাওণৰ দ্বিতীয় সোমবাৰে গা ধুই নিস্তব্ধ ঠাইত বহি সংকল্প লৈ ৰুদ্ৰাষ্টক স্তোত্ৰ পাঠ কৰক। আপোনাৰ সমস্যা যিয়েই নহওক কিয় নিজৰ ইচ্ছাক মনত ৰাখি পাঠ কৰা উচিত। শাওণৰ দ্বিতীয় সোমবাৰক নিজৰ সৌভাগ্য সলনি কৰি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰাৰ এক বিৰল সুযোগ বুলি গণ্য কৰা হয়। আৰু এইসমূহ প্ৰতিকাৰ যদিহে আপোনালোকে কৰে নাইবা এই 3টা প্ৰতিকাৰ যদিহে আপোনালোকে শাওণ মাহৰ সোমবাৰৰ দিনা কৰিব পাৰে, তেনেহলে নিশ্চয়কৈ দেখিব আপোনাৰ জীৱনৰ পৰা কিছু পৰিমাণে হ'লেও সমস্যা দূৰ হ'ব। পবিত্ৰ শাওণ মাহৰ এই সময়ছোৱাত অৰ্থাৎ এই সময়খিনিত বিবাহিত মহিলাসকলে মূৰৰ পৰা ভৰিলৈকে 16বিধ বিশেষ অলংকাৰ পিন্ধি স্বামীৰ দীঘলীয়া জীৱনৰ বাবে কামনা কৰিব লাগে। শাস্ত্ৰৰ অনুসৰি এই 16বিধ বিশেষ অলংকাৰে মহিলাসকলৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, তেওঁলোকৰ ভাগ্যৰ দুৱাৰো মুকলি কৰি দিয়ে। তেনেহলে বলক জানি লওঁ কোন কেইবিধ সামগ্ৰীত নাইবা কোন কেইবিধ অলংকাৰ মহিলাসকলে পৰিধান কৰি ৰাখিব লাগে শাওণ মাহত। প্ৰথমবিধ হৈছে ৰঙা সাজ। শাওণ মাহত ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ আপুনি ৰঙা ৰঙৰ কাপোৰ পিন্ধিব লাগে। ইয়াক 16টা অলংকাৰৰ অন্যতম অংশ বুলি গণ্য কৰা হয়। এই মাহটোত কলা ৰঙৰ কাপোৰ আপুনি কেতিয়াও পৰিধান নকৰিব। দ্বিতীয়টি হৈছে ৰঙা ফুট। দুয়োটা ভ্ৰুৰ মাজত লোৱা ৰঙা ফুট ভগৱান শিৱৰ তৃতীয় চকুৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেয়েহে মহিলাসকলে স্বামীৰ মংগলৰ কামনাৰ অৰ্থে সদায় ফুট ল'ব লাগে। তৃতীয়তে হৈছে মেহেন্দী নাইবা জেতুকা। মেহেন্দী আৰু জেতুকা হৈছে বিবাহিত মহিলাৰ ৰূপসজ্জাৰ অন্যতম অলংকাৰ। শাওণ মাহত জেতুকা লগাই আপুনি আপোনাৰ স্বামীৰ দীৰ্ঘায়ু কামনা কৰিব পাৰে।
কাণফুলি অবিহনে মহিলাৰ 16 অলংকাৰৰ একেবাৰে অসম্পূৰ্ণ। বিশ্বাস কৰা অনুসৰি স্বামীৰ যদি মংগল হোৱাটো বিচাৰে তেনেহলে মহিলাসকলে তেওঁলোকৰ কাণফুলি কেতিয়াও খুলি নাৰাখিব। কাজলো হৈছে অশুভ শক্তিৰ পৰা সুৰক্ষা দিয়ে। সেয়েহে কাজল প্ৰয়োগ কৰাটো প্ৰতিগৰাকী মহিলাৰ কাৰণে অতিকৈ শুভ বুলি গণ্য কৰা হয়। শাওণ মাহত মহিলাই শিৰত উজ্জ্বলকৈ সেন্দুৰ ল'ব লাগে। বিশ্বাস কৰা অনুসৰি ই আপোনাৰ স্বামীৰ জীৱন দীঘলীয়া কৰে, লগতে ইয়াৰ দ্বাৰা ভোলেনাথো সুখী হয়। এই মাহত স্বামীৰ হাতেৰে খোপাত ফুল পিন্ধিব লাগে, যাক পতি পত্নীৰ দুয়োৰে মাজৰ বাবে অতিকৈ শুভ বুলি গণ্য কৰা হয়। মহিলাসকলে কেতিয়াও খালী ডিঙিৰে থাকিব নালাগে। মংগলসূত্ৰ নাইবা চেইন হৈছে বিবাহিত মহিলাৰ কাৰণে এক উত্তম অলংকাৰ। মহিলাসকলে বাহুৰ তলত হাতত পিন্ধা এই অলংকাৰবিধ অৰ্থাৎ আৰ্মলেট সোণ নাইবা ৰূপেৰে তৈয়াৰ কৰা হয়। ইয়াক পিন্ধিলে পৰিয়ালৰ সম্পদ সুৰক্ষিত হয় বুলি বিশ্বাস কৰা হয়। শাওণ মাহত কেৱল বিবাহিত মহিলাই নহয়, কুমাৰী ছোৱালীয়েও সেউজীয়া নাইবা ৰঙা ৰঙৰ খাৰু পৰিধান কৰিব লাগে। সেউজীয়া প্ৰকৃতিৰ ৰং, যিয়ে আপোনাৰ জীৱনলৈ সুখ আনিব। আনহাতে ৰঙা ৰঙে মহিলাৰ জীৱনলৈ সুখ আৰু সৌভাগ্য কঢ়িয়াই আনে। হিন্দু ধৰ্মত ধুনীয়া মহিলাসকলে নাকত যিকোনো অলংকাৰ পিন্ধাটো বাধ্যতামূলক বুলি গণ্য কৰা হয়। ভৰিৰ আঙুলি অৰ্থাৎ ভৰিৰ আঙুলিত পিন্ধা ৰূপৰ আঙুঠিটোৱেও বিবাহিত জীৱনৰ সকলো সমস্যা সাহসেৰে মোকাবিলা কৰিবলৈ মহিলাগৰাকীক শক্তি দিয়ে বুলি বিশ্বাস কৰা হয়। বিশ্বাস কৰা অনুসৰি কপালৰ মাজত পিন্ধা কপালিয়ে প্ৰতিগৰাকী মহিলাৰ সৌন্দৰ্যৰ লগতে স্বামীৰ আয়ুস বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সহায় কৰে। শাওণ মাহত মহিলাসকলে পায়েল পিন্ধিলেও স্বামীৰ মংগল হয়। শাওণ মাহত মহিলাই পৰিধান কৰিবলগীয়া 16 বিধ অলংকাৰৰ ভিতৰত আন এক অলংকাৰ হৈছে আঙুঠি। কঁকালত পৰিধান কৰা অলংকাৰবিধেও স্বামীৰ মংগল কৰে বুলি কোৱা হয়। গতিকে যদিহে আপুনি আপোনাৰ পত্নীক কিবা দিম বুলি ভাবি আছে নাইবা কিবা গিফ্ট দিয়াৰ কথা চিন্তা কৰি আছে, তেনেহলে এই 16 বিধ অলংকাৰৰ ভিতৰত যিকোনো এবিধ যদিহে আপুনি শাওণ মাহত আপোনাৰ পত্নী নাইবা আপোনাৰ যি প্ৰেয়সী আছে সেই প্ৰেয়সীক দিব পাৰে তেনেহলে অতিকৈ উত্তম বুলি ধৰা হয়। সঠিক পদ্ধতিৰে বিবাহিত মহিলাসকলে মহাদেৱক আৰাধনা কৰিলে তেওঁলোকৰ ঘৰলৈ সুখ শান্তি আহিব। স্বামীৰ সুখ আৰু সৌভাগ্য বৃদ্ধিৰ বাবে শাওণ মাহত মহিলাসকলে এইদৰে পূজা কৰা উচিত। স্বামীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শাওণ মাহৰ সোমবাৰসমূহত বিবাহিত মহিলাসকলে পুৱা টোপনিৰ পৰা উঠিয়েই গা পা ধুই শিৱ মন্দিৰলৈ যাব লাগে। তাতে গাখীৰ, ঘিউ, গংগাজল আৰু মৌ মিহলাই বেলপাত দি শিৱলিংগক অভিষেক কৰিব লাগে। এই মিশ্ৰণক পঞ্চামৃত বুলিও কোৱা হয়। বিবাহিত মহিলাসকলে এই সময়ত দুগ্ধজাত সামগ্ৰী, ফল তথা সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাটো অতিকৈ উত্তম বুলি ধৰা হয়। শিৱৰ প্ৰিয় শাওণ মাহত প্ৰতিদিনেই মহাদেৱৰ পূজা কৰিলে আশীৰ্বাদ লাভ কৰিব। বিবাহিত মহিলাই এই সময়ত প্ৰত্যেক দিনে ঘৰত শিৱলিংগত পূজা আগবঢ়াওক। মহাদেৱ আৰু পাৰ্বতীক পূজা কৰক তথা শিৱ মন্ত্ৰ পাঠ কৰক। শাওণ মাহৰ মঙলবাৰ কেইটাত মংগলা গৌৰী ব্ৰত পালন কৰিব পাৰে। এই ব্ৰত বিবাহিত মহিলাসকলে পালন কৰিলে অত্যন্ত শুভ বুলি ধৰা হয়। এদিন উপবাসে থাকি অন্য কোনো দিনা বিবাহিত মহিলাক প্ৰসাধন সামগ্ৰী উপহাৰ দিব পাৰে। ইয়াৰোপৰি বিবাহিত মহিলাই হাতত মেহেন্দী লগাব পাৰে নাইবা স্বামীৰ মংগল কামনা কৰি এই ব্ৰত ৰাখিলে খুবেই বেছি শুভ বুলি ধৰা হয়। 29 জুলাই হৈছে 2024 চনৰ শাওণ মাহৰ দ্বিতীয়টি সোমবাৰ। এই সোমবাৰটিত আপোনালোকে মন্দিৰলৈ যেতিয়া যাব, কেইপদমান বস্তু আপুনি লগত লৈ যাবলৈ নাপাহৰিব। সেইকেইবিধ বস্তু হৈছে গংগাজল, গাখীৰ, ঘিউ, দৈ, চেনি আৰু চাউল। প্ৰথমতে শিৱলিংগত পানী ঢালিব। পানী ধৰাৰ পাছতে অলপমান গংগাজল ঢালিব। তাৰ পাছতে গাখীৰ, দৈ, ঘিউ, চাউল, চেনি এইকেইবিধ সামগ্ৰী আপুনি মহাদেৱলৈ বুলি আগবঢ়াব অৰ্থাৎ লিংগত ঢালিব। অৰ্থাৎ ইয়াকে কোৱা হয় অভিষেক কৰোৱা। শিৱলিংগত এইখিনি কৰাৰ পাছতে দুটা ধতুৰাৰ ফুল, অলপমান বেলপাত আৰু অলপমান ৰঙা চন্দন আপুনি শিৱলিংগত দিব পাৰে। যদিহে আপোনাৰ আৰ্থিক সমস্যা আছে তেনেহলে দ্বিতীয় সোমবাৰৰ দিনটোত আপুনি এটা বেলপাতত অলপমান ডালচেনিৰ টুকুৰা নাইবা ডালচেনিৰ গুৰি দি আপুনি শিৱলিংগত দিব পাৰে। যদিহে ঘৰুৱা অশান্তি আছে তেতিয়াহলে দুটা যিকোনো ফল শিৱলিংগত দিব পাৰে। যদিহে আপুনি চাকৰি বিচাৰি আছে তেতিয়াহলে শিৱলিংগত অলপমান বাতাসা দি সেই বাতাসাখিনি ভিক্ষাৰীক দান কৰি দিব অৰ্থাৎ দি দিব। লগতে যদিহে আপুনি শাৰীৰিক বহু বেছি বাধাৰ সন্মুখীন হৈ আছে নাইবা শাৰীৰিক অসুস্থতাত ভুগি আছে তেতিয়াহলে শিৱলিংগত অকণমান হালধিৰ টুকুৰা লগতে কেইটামান ইলাচি যদি শিৱলিংগত দিয়ে তেতিয়া আপোনাৰ কাৰণে খুবেই ভাল।
এইখিনি কৰাৰ পাছতে শিৱলিংগৰ ওচৰত বহি ওম নম শিৱায় মন্ত্ৰ জপ কৰিব। ওম নম শিৱায় জপ কৰোঁতে আপুনি 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰিব।